নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ। ছেকশ্যন এছিষ্টেণ্টৰ ৰিজাল্ট ভাল হ'ব বুলি ভাবিছিলোঁ, কিন্তু নহ'ল। এতিয়া কি কৰা উচিত এই সম্পৰ্কে আজি আমি ভিডিঅ'ত আলোচনা কৰিম। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নাম আছে শ্ৰী অংকুৰ শৰ্মা আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল জব মেইল আছাম, য'ত অসম তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন চাকৰিৰ লগতে চাকৰি সম্পৰ্কে বিভিন্ন তথ্যপাতি আৰু প্ৰয়োজনীয় প্ৰশ্নকাকতসমূহ আলোচনা কৰা হয়। যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোলৈ ভিজিট কৰিছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষৰ ন'টিফিকেশ্যনৰ বেল বাটনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব, যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যনে আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, নিশ্চয় ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ বন্ধু-বান্ধৱী আৰু সহমন্ধিয় মানুহৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে তেওঁলোকে ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ছেকশ্যন এছিষ্টেণ্টৰ ৰিজাল্ট, যি প্ৰত্যাশিত ৰিজাল্ট আছিল, সেই ৰিজাল্ট ইতিমধ্যে আউট হৈছে আৰু এই ৰিজাল্টত আমি বহুতে ভাবিছিলোঁ যে পাছ কৰিম, কিন্তু ৰিজাল্টটো পাছ নকৰিলোঁ বা মেৰিট লিষ্টত আমাৰ নামটো নাহিল। এতিয়া আমি কি কৰা উচিত এই সম্পৰ্কে আজি ভিডিঅ'ত আমি আলোচনা কৰিবলৈ লৈছোঁ। এইটো এটা ভিডিঅ' মটিভেশ্যন ভিডিঅ' হ'ব। চ' প্ৰথমে আপোনালোকে যিসকলে পাছ কৰে তেওঁলোকলৈ অনেক শুভকামনা জ্ঞাপন কৰিলোঁ জব মেইল আছামৰ পৰিয়ালৰ ফালৰ পৰা। আৰু যিসকলৰ বেয়া হ'ল, আৰু বেয়া হোৱাসকলৰ ওপৰতে আমি কথা পাতিব আহিছোঁ, কাৰণ বেছিভাগ আমি কমেণ্ট পাইছোঁ যে ৰিজাল্ট বেয়া হৈছে, ভাল মাৰ্ক পাম বুলি আশা কৰিছিল কিন্তু ৰিজাল্ট বেয়া কৰিলে। চ' এতিয়া কি কৰা উচিত সেই সম্পৰ্কে আমি আলোচনা কৰিব লৈছোঁ। পোনপ্ৰথম কালিও এটা মই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক কৈছিলোঁ, যদিহে এতিয়াও আপোনালোকৰ ডাউট আছে যে আপোনালোকে ভাল মাৰ্ক পাছ কৰিব লাগিছে আৰু কিবা কাৰাপশ্যন হৈছে বা কিবা অন্যায় পথেৰে চাকৰি বা বক্ৰ পথেৰে চাকৰিসমূহ লোৱা হৈছে, তেতিয়ালৈকে আপোনালোকে পোনপ্ৰথমে আপুনি এটা কাম কৰিব পাৰে। সেই কামটো হৈছে RTI মাধ্যমত আপোনালোকে পাছ কৰা কেণ্ডিডেটসমূহৰ সকলোৰে নাম্বাৰবোৰ চাব পাৰে আৰু আপোনাৰেও কিমান নম্বৰ পাইছে সেয়াও RTI কৰি চাব পাৰে। RTI মাধ্যমত আপুনি যদি তেওঁলোকৰ টোটেল মাৰ্কবিলাক বিচাৰে, তেতিয়াহ'লে মাৰ্কবিলাক দেখাবলৈ ডিপাৰ্টমেণ্ট অৰ্থাৎ কোম্পানী বাধ্য। আপুনি ডিপাৰ্টমেণ্টৰ ওপৰত বা কোম্পানীৰ ওপৰত দুয়োৰ ওপৰতে এই RTI কৰিব পাৰে, আৰু দুয়ে আপোনাক এমাহৰ ভিতৰত এই ৰিপ্লাইটো দিবলৈ বাধ্য। যদিহে আপুনি নিজেই কৰিব নোৱাৰে, কোনোবা RTI কৰ্মী যদি RTI কৰ্মী আছে, যিসকল RTI কৰ্মী RTI কৰি থাকে, তেওঁলোকৰ RTI কৰ্মীৰ সহায় ল'ব পাৰে আৰু তেওঁলোকে অতি সহজে আপোনাক বস্তুখিনি বুজাই দিবলৈ সক্ষম হ'ব যে কিদৰে কৰিলে সুবিধা হ'ব বা কি হ'ব। চ' সেই প্ৰথম পন্থা সেইটো অৱলম্বন কৰিব পাৰে। আৰু তাতো যদি আপোনালোকে ধৰা পৰে যে হয় আপোনালোকৰ মাৰ্কটো বেছি আছিল, কোনোবা এজনৰ মাৰ্ক কম পায়ো এই চাকৰি পষ্টত গৈছে, তেতিয়াহ'লে তাৰ পৰা আপুনি কোৰ্ট কেছো কৰিব পাৰিব। চ' প্ৰথম উপায় এইটো। আৰু যদিহে আপোনালোকে সেইটো কৰিব নিবিচাৰে, তেতিয়াহ'লে কি কৰিব? চ' তেতিয়াহ'লে এটাই মাধ্যম আছে। আমি ছেকশ্যন এছিষ্টেণ্ট আমি সকলোৱে জানো, যিহেতু অকল 397টা পদ আছিল, 397টা পদ আছিল আৰু 397জন কেণ্ডিডেটে ইয়াত ছিলেকশ্যন লাভ কৰিছে। ইতিমধ্যে 388জন কেণ্ডিডেটৰ কাৰণে ছিলেকশ্যন আউট হৈছে আৰু বাকী 9টা পদ অৰ্থাৎ ফিজিকেল হেণ্ডিকেম অৰ্থাৎ তেওঁলোকৰ কাৰণে ৰখা হৈছে। সেই হেতুকে আমি এই 397জন কেণ্ডিডেটৰ বাহিৰে বেলেগেতো নাপায়। অসমত প্ৰায় 5-6 লাখ কেণ্ডিডেটে এই পৰীক্ষাৰ কাৰণে এপ্লাই কৰিছিল আৰু তাৰে ভিতৰত 2-3 লাখ কেণ্ডিডেটে পৰীক্ষাত বহিছিল। আমি 2-3 লাখ বুলি ধৰি 4 লাখো ধৰোঁ, মাত্ৰ কেৱল 1% কেণ্ডিডেটে ইয়াত পাছ কৰাৰ সম্ভাৱনা আছিল। সেই পৰিপ্ৰেক্ষিতত সকলোৱে পাছ কৰাটো সম্ভৱপৰ নহয়, কিয়নো 100জনৰ ভিতৰত 300-400 এনেকুৱা 4 লাখ কেণ্ডিডেটৰ ভিতৰত 100 পোৱা কেণ্ডিডেট বা 100 ভিতৰত 99 পোৱা কেণ্ডিডেটো আছে। আপুনি হয় 90 আশা কৰিছিল, কিন্তু 99 পোৱা বা 100 ভিতৰত 100 পোৱা কেণ্ডিডেটো ওলাইছে, যাৰ ফলত তেওঁলোকৰ ছিলেকশ্যন হৈছে। আৰু আমাৰ যিসকলে মাৰ্ক ধৰি অলপ 1-2 কম পাইছে, তেওঁলোকৰ ছিলেকশ্যন নহ'বও পাৰে বা হোৱা নাই। এতিয়া আপোনালোকে অকলটো ছেকশ্যন এছিষ্টেণ্টৰ কাৰণে এপ্লাই কৰা নাছিল, আগন্তুক দিনত বহুতো এক্সাম আহিবলগীয়া আছে। ধৰি লওক ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ জুনিয়ৰ এছিষ্টেণ্ট, যদি আপুনি গ্ৰেজুৱেট হয় তেতিয়া জুনিয়ৰ এছিষ্টেণ্টৰ পৰীক্ষা অতি সোনকালে অনুষ্ঠিত হ'ব। নৱেম্বৰ মাহৰ লাষ্ট ফালে ডিচেম্বৰ ফাৰ্ষ্ট উইকত ইয়াৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। অক্টোবৰ ইয়াৰ পৰীক্ষাসমূহ অনুষ্ঠিত নহয়, নৱেম্বৰ মাহত ইয়াৰ পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাৰ যথেষ্ট পৰিমাণে সম্ভাৱনা আছে। নহ'লে ডিচেম্বৰ ফাৰ্ষ্ট উইকৰ ভিতৰত, মানে 2020 চনৰ ভিতৰত এই পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। তাৰপিছতে হেল্থ ডিপাৰ্টমেণ্টৰ বিভিন্ন ধৰণৰ এক্সাম আহি আছে, ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ এক্সাম আহি আছে আৰু বিভিন্ন ধৰণৰ এক্সাম আমি দেখা পাইছোঁ আহি আছে। PNRD এক্সাম আহি আছে। সেই এক্সামসমূহৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যনসমূহ কৰক আৰু ইয়াৰ কাৰণে যি সহায় লাগে আমাৰ জব মেইল আছামৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোকক কৰিবলৈ আমি চেষ্টা কৰিম। যদিহে আপোনালোকে কিবা গাইডবুক বিচাৰে, তেতিয়াহ'লে আমি গাইডবুক এখনো আপোনালোকক প্ৰভাইড কৰিছোঁ। PNRDৰ কাৰণে যদি আপোনালোকক গাইডবুকৰ প্ৰয়োজন হয়, তেতিয়াহ'লে এই গাইডবুকখন কিনিব পাৰি। গাইডবুকখনৰ নাম হৈছে PNRD কুৱেশ্যন এণ্ড এনচাৰ বেংক। ইয়াত PNRD এক্সামত আহিব পৰা ধৰণৰ কুৱেশ্যন কিছুমান সন্নিৱিষ্ট কৰা হৈছে। যদি সেই কুৱেশ্যনসমূহ নাহিলেও তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। কিতাপখনৰ নাম মাত্ৰ 30 টকা আৰু আপোনালোকে লগত বেংক চাৰ্জ দি 37 টকাৰ ভিতৰত এই কিতাপখন কিনিব পাৰিব। 36 টকা কিমান পইচা পৰে, ধৰি লওক 37 টকাৰ ভিতৰত এই কিতাপখন আপোনালোকে কিনিব পাৰিব। আৰু অনলাইন পে'মেণ্টৰ মাধ্যমত অৰ্থাৎ গুগল পে'ৰ পৰা আৰম্ভ কৰি পে'টিএম, গুগল পে', বেংক ট্ৰেনজেকশ্যন বা আপুনি NFT কৰি এই কিতাপখন কিনিব পাৰে। আৰু ইয়াৰ বাই লিংকটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে, তাৰপৰা আপোনালোকে কিনিব পাৰিব। পে'মেণ্ট কৰাৰ লগে লগে আপোনাৰ মোবাইলতে এই কিতাপখনৰ PDF লিংক পাব আৰু তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিব। অতি সহজে আপোনালোকে এই কিতাপখন পঢ়ি এই কিতাপখনৰ পৰা কমন আহিব পৰাৰ উপৰি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তাৰ এটা চমু আভাস লাভ কৰি সক্ষম হ'ব।
আৰু লগতে PNRD এক্সামকে প্ৰমুখ্য কৰি জুনিয়ৰ এছিষ্টেণ্ট যি ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰীক্ষা আছে বা ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ যি পৰীক্ষা আছে তাত সেই এক্সামসমূহত অসমীয়াৰ ওপৰত মাৰ্ক যথেষ্ট পৰিমাণে কুৱেশ্যন আহিব জুনিয়ৰ এছিষ্টেণ্ট ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ কাৰণে প্ৰায় 50 মাৰ্কৰ অসমীয়া সাহিত্যৰ ওপৰত প্ৰশ্ন আহিব আৰু প্ৰত্যেকটো ডিপাৰ্টমেণ্টত আমি দেখা পাওঁ 5 বা 10 নম্বৰ অসমীয়া সাহিত্যৰ ওপৰত থাকে সেই হেতুকে যদি আপোনালোকে অসমীয়া সাহিত্যৰ কিতাপখন কিনি লয় তেতিয়াহ'লে ইয়াৰ পৰাও যথেষ্ট লাভান্বিত হ'ব এই কিতাপখনৰ পৰা যথেষ্ট পৰিমাণে আশা আছে আৰু অতি সহজ ভাষাত আপোনালোকলৈ এইখন প্ৰস্তুত কৰি তোলা হৈছে ইয়াৰ মূল্য কেৱল 110 টকা আৰু টেক্স মিলাই 126 টকামান পৰিব সো যদি আপোনালোকে কিনিব বিচাৰে কিনিব পাৰে ইয়াৰ বাই লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে লগতে আগন্তুক হেল্থ ডিপাৰ্টমেণ্টৰ আৰু কম্পিউটাৰ কুৱেশ্যন সম্পৰ্কীয় এখন এই সপ্তাহৰ ভিতৰত দুখন গাইডবুক প্ৰকাশ পাব আশা কৰিছোঁ সেই দুখন গাইডবুকো আপোনালোকে আদৰি ল'ব এই দুখন গাইডবুক যথেষ্ট পৰিমাণে আপোনালোকে আদৰি লৈছে তাৰবাবে আপোনালোকক অশেষভাৱে ধন্যবাদ আৰু এই গাইডবুকবিলাক যিসকলে কিনিছে তেওঁলোকে কেনেকুৱা পাইছে অনুগ্ৰহ কৰি কমেণ্ট বক্সত যদি তেওঁলোকে চাই আছে ভিডিঅ'টো অনুগ্ৰহ কৰি কমেণ্ট বক্সত কমেণ্ট কৰি নাপাহৰিব যাতে আগন্তুক দিনত আমি ভিডিঅ' যি কিতাপসমূহ প্ৰস্তুত কৰোঁ তাত আমাৰ সুবিধা হয় ধন্যবাদ আৰু মনটো ভাঙি নিদি আগন্তুক দিনৰ পৰীক্ষাসমূহৰ কাৰণে নিজে প্ৰস্তুত হওক আৰু যাতে আগন্তুক দিনৰ এক্সামসমূহ আমি ক্লিয়াৰ কৰিব পাৰোঁ তাৰ কাৰণে প্ৰস্তুত হওক ইয়াকে কৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ জয় অসম